মোৰ স্বামীয়ে সদায় ৰাতি মোৰ কাৰণে দোকানৰ পৰা লালমোহন লৈ আহিছিল, যাক মই বহুত হেঁপাহেৰে খাইছিলোঁ। কিন্তু তাৰ পিছত মই বেহুচ হৈ যাওঁ। ৰাতিপুৱা যেতিয়া উঠোঁ, তেতিয়া মই পিন্ধা কাপোৰযোৰ পানীৰে ভিজি থাকে। এদিন স্বামী অনা লালমোহন মই পেলাই দিলোঁ আৰু টোপনি যোৱা নাটক কৰিলোঁ। তাৰ পিছত মোৰ স্বামীয়ে মোৰ লগত যি কৰিলে সেয়া শুনি আপোনাৰো গাৰ নোম শিয়ৰি আহিব, কিয়নো বিয়াৰ প্ৰথম নিশা স্বামী কোঠালৈ অহাৰ আগতে মই ক'লা ৰঙৰ এযোৰ নাইট ড্ৰেছ পিন্ধিছিলোঁ, যাতে তেওঁ মোক প্ৰথম চাৱনিতে চাই ৰয় আৰু তেওঁৰ হৃদয়খন মোক দি দিয়ে। যদিও মই গাঁৱৰ ছোৱালী আছিলোঁ, কিন্তু মোক সেই ড্ৰেছযোৰ মোৰ ডাঙৰ বায়ে দিছিল, যাৰ বিয়া চহৰত হৈছিল। তাই মোক নিজৰ স্বামীক হাতৰ মুঠিত আনিবলৈ বহুতো উপায় দিছিল। মোৰ স্বামী দীপক যেতিয়া কোঠালৈ আহিল, তেতিয়া তেওঁ মোক দেখি ৰখি গ'ল। দীপকৰ সন্মুখত নাইটি পিন্ধি মোৰ বৰ লাজ লাজ লাগিছিল, কিন্তু এতিয়া তেওঁ মোৰ স্বামী, মই তেওঁৰ হৃদয় জয় কৰিব লাগিব। মোৰ ওচৰলৈ আহি দীপকে মোৰ হাতত মৰমেৰে ধৰি ক'লে, আজি তুমি বৰ ধুনীয়া লাগিছা। মই ভাবিলোঁ যে তেওঁ মোক উপহাৰ দিব, কিন্তু তেওঁ জেপৰ পৰা হাতখন উলিয়াই লোৱাৰ লগে লগে মই আচৰিত হৈ পৰিলোঁ। তেওঁৰ হাতত লালমোহনৰ পলিথিন এটা আছিল আৰু তেওঁ ক'লে যে বিয়াৰ নিশা মই প্ৰথমে তোমাক নিজৰ হাতেৰে মিঠাই খুৱাম। তেওঁৰ কথা শুনি মোৰ মুখত হাঁহি বিৰিঙি আহিল। তেওঁ কৈছিল যে তেওঁ বিশেষভাৱে চহৰৰ পৰা মোৰ বাবে মিঠাই বনাই আনিছে। যেতিয়া তেওঁ মোৰ মুখত মৰমেৰে লালমোহন ভৰাই দিলে, ময়ো আনন্দৰে খাই পেলালোঁ। বৰ সোৱাদ আছিল। মোৰ চকুলৈ চাই দীপকে মোৰ লগত মৰমেৰে কথা পাতিবলৈ ধৰিলে আৰু মই নাজানো কেনেকৈ মোৰ ইমান টোপনি আহিবলৈ ধৰিলে। ৰাতিপুৱা চকু মেলি দেখিলোঁ যে ঘড়ীটোত 10 বাজিল। মোৰ কাপোৰবোৰ তিতি আছিল। মই আচৰিত হৈছিলোঁ যে এই নিশাটোৰ বাবে মই প্ৰতিটো মুহূৰ্ত অপেক্ষা কৰিছিলোঁ। টোপনি কেনেকৈ গ'লো। তাৰ পিছত মোৰ মনলৈ দীপকৰ কথা আহিল। মই নাজানো তেওঁ মোৰ বিষয়ে কি ভাবিছে। দীপক কোঠাটোত নাছিল। লগে লগে কাপোৰ সলাই গা ধুই সাজু হ'লোঁ। চুলিখিনি ভাল কৰি থাকোঁতে দীপকে কোঠাটোলৈ আহিছিল আৰু তেওঁ বৰ খঙত আছিল। তেওঁ মোৰ লগত একো কথা পতা নাছিল। যেতিয়া মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, তেতিয়া তেওঁৰ বহুত খং উঠিছিল আৰু সেয়া মোৰ ধৈৰ্য শক্তিৰ বাহিৰত আছিল। মই সিদ্ধান্ত লৈছিলোঁ যে যিকোনো প্ৰকাৰে মই দীপকৰ খং ভাঙিব লাগিব। দীপক যোৱাৰ পিছত যেতিয়া মোৰ দুচকুত চকুলো দেখিলে, তেতিয়া শাহুমায়ে মোৰ কোঠাটোলৈ আহিল আৰু আচৰিত হৈ সুধিলে, কি হ'ল বোৱাৰী? মই তেওঁক ক'লোঁ যে মই দীপকক খং উঠাইছোঁ। তেতিয়া শাহুৱে ক'লে, ৰ'বা, মই এতিয়াই দীপকৰ লগত কথা পাতিম বুলি ক'বলৈ ধৰিলে, কিন্তু মই শাহুমাৰ হাতত ধৰি ৰখাই দিলোঁ। ক'লোঁ যে আপুনি দীপকৰ লগত কথা নাপাতিব, নহ'লে তেওঁ মোৰ ওপৰত আৰু খং কৰিব। মোৰ কথা শুনি তেওঁ নিমাত হৈ ক'লে, সৰু সৰু কথাবোৰ হৃদয়ত নল'বা। দীপকৰ লগত কিছুদিন থাকিলে তাৰ অভ্যাসবোৰ খুব ভালকৈ বুজি পাবা। তেওঁৰ কথা শুনি মোৰ মনটো ভাল লাগিল। মা দেউতাৰ প্ৰিয় হোৱাৰ উপৰিও মই মোৰ শাহুৰো প্ৰিয় আছিলোঁ। অৱশ্যে সৰুৰে পৰাই তেওঁৰ পুত্ৰ দীপকৰ লগত মোৰ বিয়া হোৱাটো মই কামনা কৰিছিলোঁ আৰু মোৰ 15 বছৰ হোৱাৰ লগে লগে মোৰ শাহুৱে মোক লগ কৰিবলৈ আহিছিল আৰু যাওঁতে মোৰ মুখখন মিঠা কৰি গৈছিল। মই বৰ সুখী হৈছিলোঁ, কাৰণ তেওঁ মোক বহুত ভাল পাইছিল আৰু সেইবাবে মোৰ মা দেউতাৰো তেওঁৰ পুত্ৰৰ লগত বিয়াৰ সম্পৰ্কৰ বাবে একো আপত্তি নাছিল। চহৰত দীপকৰ ভাল চাকৰি এটা আছিল। মোৰ শাহুৱে গাঁৱত এটা ডাঙৰ ঘৰ সাজি লৈছিল আৰু সেই ঘৰটো দীপকৰ উপাৰ্জনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। দীপক আৰু মই বহু বছৰ ধৰি লগ পোৱা নাছিলোঁ। দীপকে চহৰখনতে বহু বছৰ সময় পাৰ কৰিলে। দীপক ঘৰত আহিলেও আমাৰ গাঁৱলৈ আহিবলৈ তেওঁৰ সময় নাথাকে। কিন্তু দীপকৰ মাকে সম্পৰ্ক এটা গঢ়ি দিয়াৰ পিছতো দীপকে মোক লগ কৰিবলৈ আমাৰ গাঁৱলৈ অহা নাছিল। এই বিষয়টোক লৈ মোৰ অন্তৰত উপযুক্ত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে। এদিন মোৰ হ'ব লগা শাহু আমাৰ ঘৰলৈ আহোঁতে মই তেওঁক সুধিলোঁ যে দীপকে মোক লগ কৰিবলৈ আমাৰ গাঁৱলৈ কিয় নাহে। তেতিয়া মোৰ কথা শুনি মোৰ মায়ে মোক এটা জোৰেৰে চৰ মাৰিলে আৰু ক'লে যে হ'ব লগা স্বামীৰ বিষয়ে এনেকৈ সুধিবলৈ তোমাৰ অকণো লাজ লগা নাইনে? দীপক দায়িত্ব বুজা ল'ৰা আৰু মোৰ ছোৱালীজনীৰ জ্ঞান বোলা বস্তুটোৱেই নাই যে ক'ত কি সুধিব লাগে। মই লগে লগে কান্দি উঠিলোঁ। শাহুৱে হাঁহি এটা মাৰি ক'লে যে দীপকে সময় পোৱাৰ লগে লগে নিশ্চয় আহিব। দীপকৰ গাত চহৰৰ বতাহ লাগিছে। তেওঁ খুব কম কথা কয়। মায়ে খঙেৰে মোৰ ফালে চালে আৰু মই তাৰ পৰা উঠি মোৰ ৰুমলৈ আহিলোঁ। শাহুমা যোৱাৰ পিছতো মায়ে মোক হাজাৰটা কথা শুনাইছিল,
কিন্তু মই নিজৰ সপোনৰ দুনিয়াত মগ্ন হৈ পৰিলোঁ। মোৰ হ'বলগীয়া স্বামীজনো নায়কৰ দৰে নগৰীয়া হৈ পৰিছে বুলি ভাবি ভাল লাগিল। মই আৰম্ভণিৰে পৰা বিয়া হৈ চহৰত থাকিম বুলি ভাবি মনতে বৰ আনন্দ পাইছিলোঁ। তেওঁ বিয়াৰ বাবে এবছৰ সময় লৈছিল। 1 বছৰৰ সময় মই কেৱল সপোন দেখি দেখিয়ে পাৰ কৰিছিলোঁ। কিন্তু মই সপোনতো ভবা নাছিলোঁ যে এদিন মোৰ সকলো সপোন ধূলিৰ লগত মিহলি হৈ পৰিব। কিছুদিনৰ পাছত মোৰ আৰু দীপকৰ বিয়াখন বহু ধুমধামেৰে আৰু বহু ৰীতি-নীতিৰে সম্পন্ন হ'ল। দীপকৰ লগত বিয়া হৈ মই তাৰ গাঁৱলৈ আহিলোঁ। মোৰ শাহুৱে মোক বৰ আনন্দৰে আদৰি লৈছিল। কিন্তু বিয়াৰ ৰাতি মই শুই যোৱাৰ বাবে দীপকৰ বৰ খং উঠিছিল আৰু গোটেই দিনটো তেওঁ মোক গুৰুত্ব নিদিলে। মই যেন পানীৰ পৰা ওলাই অহা মাছৰ দৰে তেওঁৰ সন্মুখত ধৰফৰাই থাকিলোঁ। কিন্তু মোৰ ফালে তেওঁ এবাৰ চকু ফুৰাইও নাচালে। ঘৰৰ ছটৰ ওপৰতে গোটেই দিনটো সময় কটালে আৰু গাঁৱত মহিলাক ছটৰ ওপৰলৈ যোৱাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। সেইবাবে মই তেওঁৰ পিছে পিছে যাবও নোৱাৰিলোঁ। দীপক নিজেই ৰাতি কোঠাটোলৈ সোমাই আহিল। কান্দোনত মোৰ চকু দুটা ফুলি উঠিছিল। মোৰ কাষতে বহি তেওঁ ক'লে, প্লিজ তুমি মোক ক্ষমা কৰিবা। মোৰ খং উঠিছিল। মই তোমাৰ ওচৰত বহি আছিলোঁ আৰু তুমি ইমান গভীৰকৈ শুই আছিলা যে মই তোমাক জগাই দিওঁতেও তুমি সাৰ পোৱা নাছিলা। গতিকে তোমাৰ ওপৰত মোৰ খং উঠিছিল। দীপকৰ কথা শুনি মই জানিছিলোঁ যে এইটো মোৰেই দোষ। গতিকে মই নিজেই দীপকৰ ওচৰত ক্ষমা খুজিলোঁ আৰু ক'লোঁ যে মই আৰু আগলৈ তেনেকুৱা নকৰোঁ। আপুনি অভিযোগ কৰিবলৈ সুবিধা নিদিওঁ। দীপকে সুখী হৈ মোৰ দীঘল চুলিখিনিৰ প্ৰশংসা কৰিবলৈ ধৰিলে। মই ভাবিবলৈ ধৰিলোঁ গোটেই দিনটো ইমান খং কৰি দীপক হঠাতে ইমান মৰমীয়াল কেনেকৈ হ'ল। দীপকে আকৌ এবাৰ লালমোহন এটা উলিয়াই মোৰ মুখত নিজ হাতেৰে ভৰাই ক'বলৈ ধৰিলে যে লালমোহন খালে ওঠ ৰঙা হৈ যায়। তোমাৰ ওঠযোৰ ধুনীয়া আৰু মুখখন বিলাহীৰ দৰে ৰঙা হৈ পৰিব। তেওঁৰ কথাত ইমানেই মৰমৰ মধুৰতা আছিল যে মোৰ লাজ লাগিছিল। দীপকে মোৰ হাতত ধৰি কিবা এটা কৈ আছিল। কিন্তু মই অচেতন হৈ পৰিলোঁ আৰু কিছু সময়ৰ পাছত মই এই পৃথিৱীৰ পৰা যেন আঁতৰি আছিলোঁ তেনেকুৱা হৈছিল। আকৌ এবাৰ চকু মেলিলোঁ। তেতিয়া দেখিলোঁ যে ৰাতিপুৱা 11 বাজিল। মই মোৰ জ্ঞান হেৰুৱাই পেলাইছিলোঁ। মই জানিছিলোঁ যে দীপকৰ নিশ্চয় আকৌ এবাৰ খং উঠিছে। এতিয়া মই বুজিব পৰা নাছিলোঁ যে এনেকৈ ইমান গভীৰ টোপনি কেনেকৈ আহিল মোৰ। মোৰ কাপোৰবোৰ সম্পূৰ্ণ তিতি আছিল, যাৰ কাৰণে মোৰ বহুত ঠাণ্ডা লাগিছিল। খৰধৰকৈ গা ধুই সাজু হ'লোঁ আৰু মই কোঠাৰ পৰা ওলাই আহোঁতে মোৰ স্বামীয়ে খঙেৰে কোঠাৰ বাহিৰত শাহুমাক কৈ আছিল যে তুমি মোক এনে এজনী ছোৱালীৰ লগত বিয়া কৰাই দিছা, যিজনী ছোৱালী ৰাতিপুৱা টোপনিৰ পৰা উঠি কি কৰিব লাগে তাকে নাজানে। মই তাইৰ লগত মিলি কেনেকৈ গোটেই জীৱন কটাব পাৰিম। গাঁৱৰ মহিলাসকলে ৰাতিপুৱা সোনকালে উঠি ঘৰৰ কাম-কাজ কৰিব লাগে বুলিও তাই নাজানে। তুমি ৰাতিপুৱাৰ পৰা ঘৰৰ কাম-কাজ কৰি আছা আৰু তাই ৰাণীৰ দৰে শুই আছে। যদি এনেকুৱাই পৰিস্থিতি চলি থাকে তেন্তে মোৰ ঘৰত তোমাৰ প্ৰিয় বোৱাৰীজনীক মই আৰু বেছি দিন সহ্য কৰিব নোৱাৰিম। দীপকৰ এই কথাবোৰ শুনি মই ভয় খাইছিলোঁ। মোৰ স্বামী ইমান কঠোৰ হ'ব বুলি মই কল্পনাও কৰিব পৰা নাছিলোঁ। ইয়াৰ বাহিৰে একো শুনিবলৈ মোৰ আৰু সাহস নাছিল। মই মনে মনে পাকঘৰলৈ গ'লোঁ। মোৰ শাহুৱে সঁচাকৈয়ে ৰাতিপুৱাৰ পৰা কামত ব্যস্ত আছিল, কাৰণ পাকঘৰটো সম্পূৰ্ণ পৰিষ্কাৰ আছিল আৰু দুপৰীয়াৰ আহাৰো প্ৰস্তুত কৰা হৈছিল। দীপকৰ লগতে শাহুৰ চকুতো মই তললৈ নামি আছিলোঁ। মোৰ নিজৰ ওপৰত অনবৰতে খং উঠিছিল। মই শুই থাকোঁতে মোৰ শাহুমায়ে ঘৰৰ সকলো কাম সম্পূৰ্ণ কৰি পেলাইছিল আৰু হয়তো সেইবাবেই দীপকৰ অত্যন্ত খং উঠিছিল আৰু তাৰ পিছত তেওঁ ছটৰ ওপৰলৈ গৈছিল, কাৰণ তেওঁ ভালদৰে জানিছিল যে মই তেওঁৰ পিছে পিছে ছটৰ ওপৰলৈ যাব নোৱাৰিম। গোটেই দিনটো কান্দি থাকিলোঁ, যিটো সুখৰ বাবে মই গোটেই বছৰটো অপেক্ষা কৰি আছিলোঁ। কিন্তু মই এতিয়াও সেই সুখৰ পৰা বহু দূৰৈত আছিলোঁ। দীপকৰ লগত মই স্বামী-স্ত্ৰীৰ সম্পৰ্ক গঢ়িব পৰা নাছিলোঁ আৰু তেওঁৰ অন্তৰত ঠাই ল'ব পৰা নাছিলোঁ। আনহাতে দীপকৰ কথাই মোক ভালকৈ বুজাইছিল যে মোৰ কিবা ভুল হ'লে তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিব। গাঁৱৰ পৰা বাৰে বাৰে মোলৈ মাৰ পৰা ফোন আহি আছিল। মায়ে মোক কৈ আছিল যে
তুমি আহি আমাৰ ঘৰত এসপ্তাহ থাকিব লাগিব। ৰীতি-নীতি অনুসৰি বিয়াৰ পিছত কইনাই এসপ্তাহৰ বাবে মাতৃগৃহত থাকিবলৈ আহে। মোৰ একেবাৰে যাবলৈ মন যোৱা নাছিল, কাৰণ দীপকৰ মোৰ ওপৰত ইতিমধ্যে বহুত খং উঠিছিল। এনে পৰিস্থিতিত যদি মই তেওঁক এৰি মাৰ ঘৰলৈ যাওঁ, তেতিয়া হয়তো তেওঁ মোৰ লগত কেতিয়াও কথা নাপাতিব। ৰাতি দীপক আমাৰ কোঠাটোলৈ সোমাই আহিল। মই আচৰিত হলো যে ৰাতি হলে দীপকে কেনেকৈ হঠাতে ভাল হৈ যায়। মোৰ ওচৰত বহি তেওঁ মোক নিজেই সুধিবলৈ ধৰিলে যে তোমাৰ মায়ে তোমাক কিয় ফোন কৰিছিল। মই তেওঁক সকলো কথা কওঁতে তেওঁ এইটো বৰ ভাল কথা বুলি ক'লে, তুমি মাৰ ঘৰত এসপ্তাহ থাকি আহা, নহলে মোৰ মায়ে ক'বলৈ আৰম্ভ কৰিব যে মই তোমাক তোমাৰ মাৰ ঘৰত যাবলৈ বাধা দিছো। মোৰ চাকৰিৰ ছুটিও কাইলৈৰ পৰা শেষ হ'ব। ৰাতিপুৱাই চহৰলৈ যাম আৰু ৰাতিহে ঘৰলৈ উভতি আহিম। তুমি তোমাৰ মাৰ ঘৰত এসপ্তাহ কটাই উভতি আহিবা আৰু মোৰ মাকো তোমাৰ লগত লৈ যোৱা। মই দীপকৰ পৰা এই ধৰণৰ দূৰত্ব আশা কৰা নাছিলো। তেওঁৰ কথা আৰু শুনিবলৈ মোৰ সাহস নাছিল, গতিকে মই আনন্দৰে মান্তি হলো। দীপকে তেতিয়া আকৌ এটা লালমোহন পলিথিনৰ পৰা উলিয়াই মোৰ মুখত ভৰাই ক'বলৈ ধৰিলে, খৰধৰকৈ খোৱাৰ পৰিৱৰ্তে লাহে লাহে খাব লাগে। এই মিঠাইখিনি মই মহানগৰীৰ বিখ্যাত মিঠাইৰ দোকানৰ পৰা আনিছো। সদায় এনেকৈ লালমোহন খালে তোমাৰ ওঠ দুটা ৰঙা হৈ পৰিব আৰু খুব ধুনীয়া দেখা হবা। দীপকক এনেকৈ সলনি হোৱা দেখি মোৰ বৰ ভাল লাগিল। তেওঁ কঠোৰ আছিল যদিও সমানে মৰমীয়াল মানুহ আছিল। তেওঁৰ খং উঠাটো উচিত আছিল। মোৰ ভুলৰ বাবেই তেওঁৰ খং উঠিছিল। দীপকে ক'বলৈ ধৰিলে যে মই মাক ক'ম যে কাইলৈ তোমাৰ লগত তোমাৰ মাৰ ঘৰলৈ যোৱাৰ কথা। তুমি অলপ সময় ৰোৱা, মই মাৰ লগত এই বিষয়ে কথা পাতি আহোঁ। দীপকৰ কথা শুনি মই হাঁহি এটা মাৰিলো। মই সিদ্ধান্ত লৈছিলো যে আজি মই কোনো কাৰণতে শুব নোৱাৰো আৰু দীপকৰ বাবে অপেক্ষা কৰিম। গাঁৱলৈ যোৱাৰ আগতে মই তেওঁৰ অন্তৰৰ পৰা সকলো দূৰত্ব মচি পেলাম। মই খৰধৰকৈ মোৰ বায়ে দিয়া নাইটিটো পিন্ধিলো। বেৰত থকা আইনাখনত মোৰ ওঠ দুটা দেখি মই আচৰিত হলো। দীপকে মোক ঠিকেই কৈছিল যে মোৰ ওঠ দুটা ৰঙা হৈ যাব, আৰু সঁচাকৈ মোৰ ওঠ দুটা ৰঙা হৈ আছিল। মই আহি বিচনাত বহি ললো আৰু দীপকৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰিলো। কিন্তু দীপক ঘূৰি অহাৰ আগতে মই আকৌ এবাৰ টোপনিত লালকাল হৈ পৰিলো। ৰাতিপুৱা 10 বজাত সাৰ পাই দেখিলো যে দীপক চহৰলৈ গুচি গৈছিল। তেওঁ অতি সোনকালে ৰাতিপুৱাই চহৰলৈ ৰাওনা হৈছিল, কাৰণ চহৰলৈ যাত্ৰা 2 ঘণ্টাৰ আছিল। মই কান্দিবলৈ ধৰিলো। বিয়াৰ এসপ্তাহৰ পাছতো মই দীপকৰ লগত কোনো সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিলো। আৰু দীপকৰ খঙৰ কাৰণ কেৱল মোৰ টোপনিৰ ওপৰত আছিল। মোৰ কাপোৰবোৰ কেনেকৈ তিতি গ'ল বুলি ভাবি চিন্তিত হৈ পৰিলো। হয়তো দীপকে মোক জগাই দিব চেষ্টা কৰিবলৈ মোক পানী ঢালি দিছিল। কোঠাৰ পৰা ওলাই অহাৰ লগে লগে দেখিলো যে শাহুমা গাঁৱলৈ যাবলৈ সাজু হৈ আছিল। শাহুমাই মোক দেখি ক'লে যে দীপক চহৰলৈ গ'ল, এতিয়া আমি দুয়ো গাঁৱলৈ যাওঁ ব'লা। গধুৰ হৃদয়খন লৈ মই মা-দেউতাৰ ঘৰলৈ ৰাওনা হলো। মোৰ হৃদয়খন যেন দীপকৰ লগে লগে চহৰলৈ গৈছিল, তেনেকুৱা অনুভৱ হৈছিল। এতিয়া মই তেওঁক 1 সপ্তাহৰ পিছতহে লগ পাম। মোৰ পৰিয়ালৰ লোকসকলে মোক দেখি বৰ আনন্দিত হৈছিল, আৰু মোৰ সৰু ভণ্টিৰ সুখৰ কোনো সীমা নাছিল। মোৰ আগমনৰ খবৰ গোটেই গাঁওখনতে সোমাই গৈছিল, গতিকে এজাক মহিলাই মোক চাবলৈ আহিবলৈ ধৰিলে। চুবুৰীয়াৰ খুৰীৰ ছোৱালী নিতাৰ বিয়া আছিল। তাই মোৰ ঘনিষ্ঠ বান্ধৱী আছিল, আৰু গাঁৱলৈ অহাৰ পিছত তাইৰ বিয়াত উপস্থিত থকাৰ সুযোগ পাইছিলো। হাঁহি ফূৰ্তি হ'ল যদিও অন্তৰত কোনো সুখ নাছিল, কাৰণ মোৰ হৃদয়খন দীপকৰ বাবে ব্যাকুল হৈ আছিল। আচৰিত কথাটো হ'ল যে মই মোৰ মাৰ ঘৰলৈ অহাৰ পৰা মই একেবাৰে শুই থকা নাছিলো, আৰু তাত মই দীপক কোঠালৈ অহাৰ লগে লগে বিচনাত ঢলি পৰিছিলো। ইয়াত মই কেৱল বিচনাখনত ইকাতি সিকাতি কৰি থাকিলো। হয়তো দীপকৰ স্মৃতিয়ে মোক শুবলৈ দিয়া নাছিল। চুবুৰীটোত আজি নিতাৰ মেহেন্দিৰ নিশা। নিতাৰ মোমায়েকৰ ল'ৰা অজয় চহৰৰ পৰা আহিছিল বিয়াত অংশ ল'বলৈ। সৰুৰে পৰাই সি গাঁৱলৈ অহা যোৱা কৰিছিল। সি মোক ভাল পাইছিল, কিন্তু মই তাৰ প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিলো। মোক দেখাৰ লগে লগে সি মোৰ পিছে পিছে আহিবলৈ ধৰিলে। মই ভাবিলো তেওঁৰ কি হৈছে। তাৰ চকু মোৰ ওপৰত নিবদ্ধ আছিল, আৰু
হয়তো মোৰ শাহুৱে এই কথা অনুভৱ কৰিছিল। মই বহুত ভয় খাইছিলোঁ। মোৰ বিয়া হোৱা পিছৰে পৰা দীপকৰ লগত মোৰ স্বামী স্ত্ৰীৰ সম্পৰ্ক গঢ়ি উঠা নাই। যদি মোৰ শাহুৱে অজয়ৰ কথা গম পায় তেন্তে মোৰ নতুনকৈ গঢ়িব ওলোৱা সংসাৰখন ধ্বংস হৈ যাব। গতিকে মই বিয়া ঘৰ এৰি মোৰ মাৰ ঘৰলৈ উভতি আহিব ধৰিলোঁ আৰু অজয় মোৰ পিছে পিছে আহি মোক বাধা দি ক'লে যে মই তোমাক বহুত বেছি ভাল পাওঁ। তুমি যদি বিচৰা তেনেহ'লে মই মোৰ মা দেউতাক তোমালোকৰ ঘৰলৈ তোমাক মোলৈ খুজিবলৈ পঠিয়াই দিম। অজয়ৰ এই কথাবোৰে মোৰ প্ৰাণবায়ু হেৰুৱাই পেলাইছিল। মই খঙেৰে অজয়ক ক'লোঁ যে মই বিয়া হৈছোঁ আৰু ভৱিষ্যতে তুমি তেনেকুৱা কাম নকৰিলে ভাল। মোৰ কথা শুনি অজয়ে ক'বলৈ ধৰিলে যে মোৰ চহৰত এটা ডাঙৰ ঘৰ আৰু এখন গাড়ী আছে। মই তোমাক সকলো সুখ দিম, কিন্তু তুমি তোমাৰ স্বামীক এৰি মোৰ লগত আহা। মই তোমাক সদায় ভাল পাই আহিছোঁ। মই ভাবিছিলোঁ যে মই কেৱল তোমাক বিয়া পাতিম, কিন্তু মই জনা নাছিলোঁ যে তুমি 17 বছৰ বয়সতে বিয়া হৈ যাবা। মই তাক খঙেৰে ক'লোঁ যে আজিয়েই যি তুমি এইবোৰ কথা মোক ক'লা, কিন্তু ভৱিষ্যতে এনেকুৱা কাম নকৰিবা। মই মোৰ স্বামীক বহুত ভাল পাওঁ আৰু তোমাৰ এটা ভুলে মোক বদনাম কৰিব পাৰে। অজয় সেই সময়ত মোৰ ওচৰৰ পৰা গুচি গৈছিল যদিও নিতাৰ বিয়া উদযাপন কৰাটো মোৰ বাবে কঠিন হৈ পৰিছিল। কেনেবাকৈ এসপ্তাহ পাৰ হৈ গ'ল আৰু মই শাহুৰ সৈতে ঘৰলৈ উভতি আহিলোঁ। দীপক হয়তো আজি কৰ্মস্থলীৰ পৰা সোনকালে উভতি আহি পাইছিল, গতিকে তেওঁ ইতিমধ্যে ঘৰত আছিল। দীপকক দেখি মোৰ বৰ ভাল লাগিল। মই মোৰ বস্তুবোৰ কোঠালৈ ৰাখিবলৈ যোৱাৰ সময়ত দীপকে মাকৰ কোঠালৈ গৈ মাকক লগ কৰিলে। ময়ো দীপক আৰু মাৰ লগত কিছু সময় বহিম বুলি ভাবিছিলোঁ, গতিকে মোৰ বস্তুবোৰ ৰখাৰ পিছত মই তেওঁলোকৰ কোঠালৈ উভতি আহিলোঁ আৰু শাহুৰ কথাই মোক আচৰিত কৰি তুলিলে। মোৰ ঘৰখন ধ্বংস কৰাজন যে মোৰ নিজৰ শাহুৰ বাহিৰে আন কোনো নহয়, সেই কথা মই কল্পনাও কৰিব পৰা নাছিলোঁ। শাহুৱে খঙেৰে দীপকক কৈ আছিল, মই তোমাক বাৰে বাৰে কৈছিলোঁ যে আমি উভতি অহাৰ সময়লৈকে ডিভোৰ্চৰ কাগজবোৰ সাজু কৰি থবা, কিন্তু তোমাৰ কোনো কাণসাৰ নাই। তোমাৰ পত্নী কিমান ভুল মই নিজ চকুৰে দেখিছোঁ, কিন্তু তুমি চকুত কাপোৰ বান্ধি আছা। দীপকে কৈ আছিল যে মা, মোৰ বাবে তাইক এৰি দিয়াটো সম্ভৱ নহয়। তাই মোৰ পত্নী, মই তাইক ভাল পাওঁ। তাইৰ হাজাৰ ভুল আছে যদিও মই তাইক জীৱনৰ পৰা কেতিয়াও পৃথক কৰিব নোৱাৰোঁ। দীপকে মোৰ প্ৰেমৰ কথা কৈ আছিল আৰু মোৰ শাহুৱে মোৰ সংসাৰখন ভাঙিবলৈ বদনাম গোৱাত মগ্ন হৈ পৰিছিল। মই বুজিব পৰা নাছিলোঁ এই সকলোবোৰ কি হৈ আছে। মোৰ শাহুৱে মোক ইমান উৎসাহেৰে বিয়া পাতিছিল, গতিকে কিয় তেওঁ মোৰ বিবাহ বিচ্ছেদ কৰিব বিচাৰিছিল? আৰু মোৰ বাবে অতি কঠোৰ যেন লগা দীপকে ইমান মৰমেৰে কথা পাতি আছিল আৰু মোৰ স্বাৰ্থত মাকৰ লগত কাজিয়া কৰি আছিল। মোৰ হৃদয়খন সম্পূৰ্ণ বিভ্ৰান্ত হৈ পৰিল। ৰাতি যেতিয়া দীপক কোঠাটোলৈ আহিছিল তেতিয়া মোৰ লালমোহন খোৱাৰ ইচ্ছা একেবাৰেই নাছিল। মই দীপকৰ হাতৰ পৰা লালমোহনৰ পলিথিনটো লৈ ল'লোঁ। যেতিয়া মায়ে তাক কিবা কামৰ বাবে মাতিবলৈ ধৰিলে সি কোঠাটোৰ পৰা ওলাই গ'ল। মই গোপনে লালমোহনৰ পলিথিনটো এটা চুকত লুকুৱাই থৈছিলোঁ আৰু বিচনাখনতে চকু দুটা মুদি দিলোঁ। যেতিয়া দীপক আমাৰ কোঠালৈ উভতি আহিল, মই যি দেখিলোঁ সেয়া দেখি থতমত খালোঁ। মোৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিলোঁ। দীপকে এজগ পানী মোৰ ওপৰত ঢালি দিছিল, তথাপিও মই চকু মেলা নাছিলোঁ। আজি মই সকলো গোপন কথা জানিব লাগিব যে মোৰ লগত ৰাতি হ'লে কি হয়। তেতিয়া দীপকে কাৰোবাক মাত দি ভিতৰলৈ আহিবলৈ ক'লে আৰু ক'লে যে আহা। তাই এতিয়া সম্পূৰ্ণ অজ্ঞান হৈ পৰিছে। কিছু সময়ৰ পাছত মোৰ কোঠাত এগৰাকী ধুনীয়া ছোৱালী আহিল। তাই দীপকৰ লগত মোৰ বিচনাত বহিছিল আৰু সিহঁতে একেলগে যি ধৰণে বহিছিল সেয়া দৃশ্য দেখি মোৰ প্ৰাণবায়ু উৰি গৈছিল। ইয়াতকৈ বেছি সহ্য কৰাৰ সাহস মোৰ নাছিল। ঠাণ্ডা পানীৰ বাবে মোৰ শৰীৰটো কঁপি উঠিছিল। মই উঠি বহি ল'লোঁ। মোক সাৰ পাই থকা দেখি দুয়োৰে চকু আচৰিত হৈ ডাঙৰ হৈ গ'ল। মই দীপকৰ ফালে চাই থাকিলোঁ। সেই সময়ত মোৰ ইমান খং উঠিছিল যে দীপকক মোৰ ভয়ো লগা নাছিল। মই দীপকক ক'লোঁ যে মোক সঁচা কথা কোৱা, কোন এইজনী ছোৱালী? লালমোহনত কি আছিল যে মই খোৱাৰ লগে লগে মোৰ জ্ঞান হেৰাই গৈছিল? এই সকলোবোৰ মোৰ লগত কিয় কৰিলা আৰু মোক কিয় ইমান বিশ্বাসঘাতকতা কৰিছা?
মই প্ৰশ্নৰ পিছত প্ৰশ্ন কৰি থাকিলোঁ আৰু মোৰ মনৰ ভিতৰত এটা ধুমুহাৰ সৃষ্টি হ'ল। দীপকে মূৰ দোৱাই ক'লে যে এই ছোৱালীজনী মোৰ পত্নী আৰু মই তোমাক বিয়া কৰোৱা ঠিক 2 দিন আগতে মই তাইক বিয়া কৰাই গাঁৱলৈ আনিছিলোঁ। মই তোমাক কেতিয়াও বিয়া কৰাব বিচৰা নাছিলোঁ, কিন্তু মায়ে জোৰকৈ মোৰ লগত তোমাৰ বিয়াৰ সম্পৰ্ক ঠিক কৰি দিছিল। পত্নীৰ নাম শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল। দীপকে কৈ আছিল যে আমাৰ বিয়া বন্ধ কৰিবলৈ সি 2 দিন আগতে ৰিয়াক বিয়া কৰাইছিল, এই ভাবি যে যেতিয়া সি ৰিয়াক বোৱাৰী হিচাপে এই ঘৰত আনিব তেতিয়া মাকে মোক বিয়া কৰাবলৈ নিদিব। কিন্তু মাকে তাৰ কথা নুশুনিলে আৰু তেওঁ দীপকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে যে তেওঁ ৰিয়াক বিবাহ বিচ্ছেদ কৰিব লাগে। দীপকে ৰিয়াক চটৰ ওপৰত থকা কোঠাটোত ৰাখিছিল, কাৰণ গাঁৱৰ মহিলাক চটত যাবলৈ দিয়া নাছিল। সেইবাবেই দীপকে নিশ্চিত আছিল যে মই কেতিয়াও তেওঁৰ পিছে পিছে চটলৈ নাযাওঁ। দীপকে লালমোহনত ইচ্ছাকৃতভাৱে টোপনি যোৱা ঔষধ মিহলাইছিল আৰু তেওঁ প্ৰতি নিশা আমাৰ কোঠাত ৰিয়াৰ লগত সময় কটাইছিল। বিয়াৰ আগতে ৰিয়াই চহৰত কাম কৰিছিল, সেয়েহে মাকে অনুভৱ কৰিছিল যে ৰিয়াই মানুহক সন্মান কৰিব নাজানে আৰু সেয়েহে মায়ে বাৰে বাৰে কৈছিল যে মই যাতে ৰিয়াক বিয়া নকৰাওঁ। ৰিয়া মোৰ প্ৰথম প্ৰেম। দীপকে কৈ আছিল যে মাকে আত্মহত্যাৰ ভাবুকি দিছিল, সেইবাবেই তেওঁ মোক বিয়া কৰাবলৈ মান্তি হৈছিল। দীপকে কোনো কাৰণতে ৰিয়াক এৰিব নোৱাৰে আৰু মই এই বিষয়ে নিশ্চিত আছিলোঁ। দীপকে মোক গোটেই সত্যটো কৈছিল, যিটো শুনাৰ পিছত মোক ক'বলৈ একো বাকী নাছিল। মই গম পালোঁ যে সেইদিনা মোৰ শাহুৱে ৰিয়া আৰু দীপকৰ বিবাহ বিচ্ছেদৰ কথা কৈ আছিল, যিটো মই ভুল বুজিছিলোঁ। মোৰ ধ্বংসৰ আঁৰত কেৱল দীপকেই নহয়, তাৰ আঁৰত মোৰ শাহুও আছিল, যিয়ে নেকি সকলোবোৰ জানিছিল যে পুতেকে নিজৰ পছন্দ অনুসৰি বিয়া পাতিছে। তথাপিও তেওঁ মোক দ্বিতীয়বাৰৰ বাবে নিজৰ পুতেকৰ লগত জোৰকৈ বিয়া কৰাই দিলে। দীপকৰ লগত জীৱনৰ বহু সপোন দেখিছিলোঁ। আন কাৰোবাক ইমান ভাল পোৱা এনেকুৱা মানুহৰ লগত মই মোৰ জীৱনটো কেতিয়াও কটাব নোৱাৰোঁ, যিয়ে নেকি নিজৰ স্বাৰ্থৰ কাৰণে মোক মাদক লালমোহনো খুৱাব পাৰিছিল। বস্তুবোৰ গোটাই শাহুক আহোঁ বুলি কৈ গাঁৱলৈ ৰাওনা হ'লোঁ। মোৰ শাহুৱে মোক বাৰে বাৰে আশ্বাস দিবলৈ বহু চেষ্টা কৰিছিল যে দীপকে ৰিয়াক এৰি সি মোৰ হৈ যাব, কিন্তু মই মোক ভাল পাব নোৱাৰা মানুহৰ লগত কেতিয়াও থাকিব নোৱাৰোঁ। মা দেউতাক কৈ মই দীপকৰ পৰা ডিভ'ৰ্চ ল'লোঁ। মই মোৰ মা দেউতাৰ ৰাণী আছিলোঁ। তেওঁলোকে নিজে মোক এনে জুইত পেলাব বিচৰা নাছিল। চুবুৰীয়া খুৰীৰ পৰা অজয়ে মোৰ খবৰটো পাইছিল যে মই আকৌ এবাৰ অকলশৰীয়া হৈছোঁ। সেইবাবেই অজয়ে পৰিয়ালৰ লোকক পঠিয়াই মোক তাৰ পত্নী বনাই লোৱাৰ কথা ক'লে। মোৰ এতিয়া বিয়া হ'বলৈ মন যোৱা নাছিল, গতিকে মই এই সম্পৰ্কটো সম্পূৰ্ণৰূপে নাকচ কৰিলোঁ। এতিয়া আকৌ এবাৰ পঢ়া-শুনা কৰি নিজৰ ভৰিৰ ওপৰত থিয় হ'লোঁ। পঢ়া-শুনাৰ লগতে মোৰ পৰীক্ষা শেষ হৈ গ'ল। প্ৰতিটো বিবাহ সফল হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু বিফল বিবাহৰ অৰ্থ এইটো নহয় যে ব্যক্তিজন বিফল। বিবাহ বিফলতাৰ পিছত মই বহুত সফল হৈছিলোঁ। অধ্যয়ন জগতত পতাকা ৰোপণ কৰি মই সমগ্ৰ জিলাতে নিজৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছিলোঁ। যদি মোৰ মৰমৰ ভনী বা বাহঁতে কোনোবাই নিজৰ বিবাহ জীৱনত বিফল হয়, নতুবা বিবাহিত জীৱনৰ বলি হৈছে, তেন্তে জীৱনত আগুৱাই যোৱাৰ লগতে জীৱনত আন সফলতা লাভ কৰাৰ নতুন নতুন উপায় বিচাৰিবলৈ চেষ্টা কৰিব।